গুৰুত্বপূৰ্ণ এটা বিষয় ইমিগ্ৰেশ্যন এণ্ড ফৰেনাৰ্ছ এক্সামশ্যন অৰ্ডাৰ 2025 অনুপ্ৰৱেশ বিদেশী ৰেহাই নিৰ্দেশনা 2025 এই লৈ কংগ্ৰেছ ৰাইজৰ দল বা এজেপিয়ে অসমৰ যে শান্তিপূৰ্ণ পৰিৱেশ এই শান্তিপূৰ্ণ পৰিৱেশ বিনষ্ট কৰাৰ কাৰণে উঠি পৰি লাগিছে চিৰাচৰিতভাৱে কংগ্ৰেছৰ এইটো এটা নীতিয়ে নিৰ্বাচনৰ প্ৰাক মুহূৰ্তত এনেধৰণৰ যিহেতু আজিকালি তেখেতসকলৰ হাতত কোনো ইছ্যু নাই গতিকে যিকোনো এটা ইছ্যুক লৈ নিৰ্বাচনী বৈতৰণি পাৰ হোৱাৰ কাৰণে সদায় এনেধৰণৰ অপপ্ৰচেষ্টা বা অপচেষ্টা কৰে তাৰে আমি যদি চাওঁ 2019 চনত সেই একেধৰণেই লোকসভা নিৰ্বাচনৰ প্ৰাক মুহূৰ্তত বিশেষকৈ অসমত কা আন্দোলনৰ নামত যি এক কা আন্দোলনৰ জৰিয়তে ইমোশ্যনেলি ব্লেকমেইল কৰি জনসাধাৰণক ৰাজপথলৈ অনাৰ যি চেষ্টা কৰিছিল কিন্তু তাত তেওঁলোক সফল হ'ব নহ'ল সেই কা আন্দোলনৰ যদি আমি পটভূমি চাওঁ কা আন্দোলনৰ জৰিয়তে ইমোশ্যনেলি ব্লেকমেইল কৰি বহু মানুহক ৰাস্তালৈকেতো আনিলে কিন্তু ইয়াৰ ফলাফল কি হ'ল ইয়াৰ ফলাফল আছুৰ ঔৰসত জন্ম হ'ল নতুন এটা ৰাজনৈতিক দল অসম জাতীয় পৰিষদ এজেপি আৰু সেই এজেপিয়ে পিছত নিৰ্বাচনত 855 জন তেজাল অসমীয়াক গুলিয়াই হত্যা কৰা কংগ্ৰেছৰ লগত লগ লাগি নিৰ্বাচনত অৱতীৰ্ণ হ'ল এজন ৰাজ্যসভালৈ গ'ল আৰু ৰাইজৰ নামত দল খোলা হ'ল আনকি অসমৰ স্বাভিমানৰ প্ৰতীক আমাৰ গুৰুজনাৰ নামেৰে নামাংকিত সেই শংকৰদেৱ কলাক্ষেত্ৰৰ স্বাভিমানক আঘাত কৰা হ'ল ধ্বংস কৰা হ'ল আটাইতকৈ ধুনীয়াকৈ সেই সময়ত গুৱাহাটী চহৰখন সজাই পৰাই তোলা হৈছিল আৰু সেই গুৱাহাটী চহৰৰ ৰাস্তা ঘাট ভাঙি মুহিমূৰ কৰা হ'ল সেই কা আন্দোলনৰ ফলশ্ৰুতি এইবিলাক সেই কা আন্দোলনৰ সময়ত আমাৰ জাতীয় সম্পত্তি গাড়ী জ্বলাই দিয়া হ'ল অফিচ কছাৰীত বহু অত্যাচাৰ কৰি ধ্বংস কৰা হ'ল আনকি সেই সময়ত ভাৰতীয় জনতা পাৰ্টীৰ আমাৰ কাৰ্যকৰ্তাসকলক দাবী ধমকি দি আনকি গেটত তলা লগাই দি গৃহবন্দী কৰাৰো এক অপচেষ্টা সেই সময়ৰ কা আন্দোলনৰ এয়া ফলশ্ৰুতি সেই আন্দোলন হিংসা আছিল নে অহিংসা আছিল আপোনালোক সকলোৱে অৱগত গতিকে সেই সময়ত দাবী কি কৰিছিল সেই আন্দোলনত সেই সময়ত দাবী কৰিছিল যে এই কেম্প সেই সময়ৰ কেম্প যদি কা আন্দোলনলৈ কা আইনলৈকে উত্তৰণ হয় তেতিয়াহ'লে বাংলাদেশত এই লাখে লাখে ৰৈ থকা বাংলাদেশী মানুহে অসমলৈকে আহি 1,90,00,000 2 কোটি কিমান যে ফিগাৰ দিছিল আহি অসমত নাগৰিকত্ব গ্ৰহণ কৰিব আৰু সেই নাগৰিকত্ব আইনখন গৃহীত হৈছিল 10 জানুৱাৰী 2020 চনত আমাৰ ৰাষ্ট্ৰপতি স্বাক্ষৰ মৰ্মে আৰু আজিৰ তাৰিখত যদি আমি চাওঁ 5 বছৰ 7 মাহ আজি 25 দিন পাৰ হৈ গ'ল কিমানজন মানুহে নাগৰিকত্বৰ কাৰণে আবেদন কৰিলে 12 জনে মাত্ৰ আবেদন কৰিলে আৰু সেই 12 জনৰ ভিতৰত নাগৰিকত্ব পাইছে মাত্ৰ 3 জনে গতিকে এই ইমোশ্যনেল ব্লেকমেইল কৰি মানুহক আৱেগিকভাৱে ৰাস্তালৈকে আনি কিছু নিৰীহ মানুহক হত্যা কৰি যিয়ে পৰিৱেশ কলুষিত কৰা হ'ল সেই পৰিৱেশৰ জৰিয়তে যে জনসাধাৰণে তেখেতসকলক স্বীকাৰ নকৰিলে তাৰেই প্ৰমাণ 2019 চনৰ নিৰ্বাচনৰ প্ৰাক মুহূৰ্ততো আমি কৈছিলোঁ যে আমি কাক সমৰ্থন কৰোঁ কিন্তু তথাপিও আমি সমৰ্থন কৰিম বুলি কোৱাৰ পিছতো জনতা জনাৰ্দনে উন্নয়নৰ পক্ষত সদায় ভোটদান কৰিছে ৰাইজে ভাৰতীয় জনতা পাৰ্টি মিত্ৰধীন চৰকাৰৰ প্ৰতি সমৰ্থন আগবঢ়াইছে কংগ্ৰেছৰ প্ৰতি কিছু ইতিহাস মই জনাই দিব বিচাৰিছোঁ 2012 চনৰ 20 এপ্ৰিল সেই সময়ত অসমৰ মুখ্যমন্ত্ৰী আছিল তৰুণ গগৈ ডাঙৰীয়া সেই তৰুণ গগৈ ডাঙৰীয়াই সেই সময়ৰ প্ৰধানমন্ত্ৰী মনমোহন সিং ডাঙৰীয়ালৈকে এখন অফিচ মেমৰেণ্ডাম পঠাইছিল আৰু সেই মেমৰেণ্ডামখনত তেখেতে উল্লেখ কৰিছিল যদি ধৰ্মীয় উৎপীড়নৰ কাৰণে কোনোবা বাংলাদেশত থকা হিন্দু মানুহে ভাৰতলৈকে আহে তেতিয়াহ'লে তেখেতক ভাৰতত শৰণাৰ্থী বুলি গণ্য কৰিব নালাগে তেখেতক ভাৰতীয় নাগৰিকত্ব প্ৰদান কৰিব লাগে আৰু তাৰে পিছদিনাই মানে মই কৈছোঁ 21 এপ্ৰিল 2021 কথা 12 কথা সেই 21 এপ্ৰিল 2012 চনত সেই সময়ত অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ সভাপতি অঞ্জন দত্ত ডাঙৰীয়াই ৰিপুণ বৰা ডাঙৰীয়াক লগত লৈ এখন প্ৰেছ মিট দিছিল আৰু প্ৰেছ মিট দি কৈছিল যে অসম প্ৰদেশ কংগ্ৰেছ কমিটিয়ে নিখিল ভাৰত কংগ্ৰেছ কমিটিলৈকে আবেদন কৰিব যাতে ধৰ্মীয় উৎপীড়নৰ বলি হৈ
বাংলাদেশৰ বা ইয়াৰ ওচৰ চুবুৰীয়া অঞ্চলৰ পৰা অহা হিন্দু লোকসকলক শৰণাৰ্থী গণ্য নকৰি নাগৰিকত্ব প্ৰদান কৰা হয় আৰু আজি তেখেতসকলে কি কয় নাগৰিকত্ব প্ৰদানৰ বিৰোধিতা কৰে আপোনালোক সকলোৱে অৱগত 2019 চনৰ লোকসভা নিৰ্বাচনত কংগ্ৰেছে 5টা দাবী উত্থাপন কৰিছিল আৰু এই 5টা দাবী ব্ৰহ্মপুত্ৰ উপত্যকাত যেতিয়া পেপাৰে পত্ৰই দিছিল তেতিয়া এই 5টা দাবী আছিল কিন্তু যেতিয়া বৰাক ভেলীত তেখেতসকলে সংবাদ মাধ্যমত প্ৰকাশ কৰিলে তাৰ পৰা সেই 5টা দাবীৰ এটা দাবী কা প্ৰত্যাহাৰটো উঠাই দিলে গতিকে কংগ্ৰেছে বেলেগক কোৱাতকৈ প্ৰথমতে নিজৰ স্থিতি তেখেতসকলে কাৰ সপক্ষে আছে বিপক্ষে আছে সেইটো প্ৰথমতে ৰাইজক জনাওক নাগৰিকত্ব আইনখন আমি যদি চাওঁ 1955 চনত প্ৰণীত হোৱা নাগৰিকত্ব আইন এতিয়ালৈকে 6 বাৰ সংশোধন হৈছে 1986, 1992, 2003, 2005, 2016 আৰু 2019 2019 চনতে সংশোধনত এনেকুৱা কি আহিল যাৰ কাৰণে গোটেই আন্দোলনৰ সৃষ্টি কৰিব লগা হ'ল আছে দুটা কাৰণৰ এটা কাৰণ সকলোৱে জানো আমি এটা কাৰণ আছিল যে 2019 চনৰ আগত যিখন সংশোধনী আছিল সংশোধনীৰ আগত যদি কোনোবা এগৰাকী মানুহ ভাৰতত আহে আৰু 11 বছৰ থকাৰ পিছত যদি ভাৰতীয় নাগৰিকত্বৰ কাৰণে আবেদন কৰে তেতিয়াহ'লে তেওঁ নাগৰিকত্ব পাব আৰু সেইটো 2019 চনৰ সংশোধনৰ পিছত কৰা হ'ল 5 বছৰ এইটো ঠিকই আছিল কিন্তু যেটো কথা সংবাদ মাধ্যমত তেখেতসকলেও জনোৱা নাছিল বা জনাব নিবিচাৰে সেইটো কথা আছিল যে আপুনি যিখন দেশৰ পৰা য'ত আপুনি ধৰ্মীয় উৎপীড়নৰ বলি হ'ব যিয়ে আহি ভাৰতলৈকে আহি ভাৰতত নাগৰিকত্ব আবেদন কৰিব আপোনাৰ ধৰ্মটো যিখন দেশৰ পৰা আপুনি আহি আবেদন কৰিব সেইখন দেশত আপোনাৰ ধৰ্মটো সংখ্যালঘু হ'ব লাগিব আৰু সেই কাৰণে জ্বলি উঠিল কংগ্ৰেছ আৰু বিৰোধী দলে কাৰণ তেওঁলোকৰ ভোট বেংক আছিল পাৰ্টিকুলাৰ সেই এটা শ্ৰেণীৰ মানুহ আৰু সেই শ্ৰেণীৰ মানুহটো আহি ইয়াত নাগৰিকত্ব নোপোৱাৰ কাৰণে তেওঁলোকে নাটক কৰিলে কি বিহাইণ্ডত থাকি কা আন্দোলন গতিকে কা আন্দোলনৰ আমিতো সকলোৱে দেখিছোঁ কা আন্দোলনৰ পটভূমিত জন্ম হোৱা সেই ৰাইজৰ দলে কংগ্ৰেছৰ লগত লগ লাগি নিৰ্বাচনত খেলিছিল জনসাধাৰণে তেখেতসকলক স্বীকাৰ কৰিছেনে কেতিয়াও কৰা নাই আৰু ভৱিষ্যতেও নকৰে আমি এই নতুনকৈ যিটো আহিছে অনুপ্ৰৱেশ বিদেশী ৰেহাই 2025 নিৰ্দেশনাত এনেকুৱা কি আছে যিটো আগতে নাছিল এনেকুৱা বিৰোধীয়ে আগতে আছিলে কি যে কা আইন যেতিয়া বলবৎ কৰা হ'ল তাত আছিল কি 2014 চনৰ 31 ডিসেম্বৰলৈকে যিকোনো লোকে আহি যদি ভাৰতত থাকে তেতিয়া ভাৰতত থকাৰ পিছত 5 বছৰ থকাৰ পিছত নাগৰিকত্বৰ কাৰণে আবেদন কৰিব পাৰে একেসকলে এতিয়া কয় কি যে নহয় সেইটো 2024 চনৰ 31 ডিসেম্বৰলৈকে যদি আপুনি অহা নাগৰিকে ইয়াত নাগৰিকত্ব আবেদন কৰিব পাৰিব সেই অধিসূচনাখন আপোনালোকৰ হাতত কোনোবাই দিছেনে আমি কৈছো কি যে যি আমাৰ বিশেষকৈ হিন্দু শিখ বৌদ্ধ জৈন পাৰ্চী খ্ৰীষ্টান এই বিভিন্ন ধৰ্মাৱলম্বীৰ লোকে ভাৰতত আহি ভাৰতত থকাৰ কাৰণে বসবাসৰ কাৰণে আমি অনুমতি দিছো তাত নাগৰিকত্ব প্ৰদান কৰিব নকৰিব সেইটো কোনে চাব সেইটোৰ কাৰণে আমাৰ নাগৰিকত্ব আইন আছে আমাৰ মহামান্য ন্যায়ালয় আছে তেখেতসকলে নিৰ্ধাৰণ কৰিব কাক নাগৰিকত্ব দিব লাগে এজ পাৰ দ্য ল মতে গতিকে মই পুনৰবাৰ কংগ্ৰেছক জনাম তেখেতসকলে ভুৱা প্ৰচাৰত নামি নিৰ্বাচনী বৈতৰণি পাৰ হোৱাৰ যি দিবাস্বপ্ন দেখিছে সেয়া কেতিয়াও সম্ভৱপৰ নহয় মানুহক ভুল পথে এবাৰ নিব পাৰিব 2019ত গৈছিল ফলশ্ৰুতি মানুহে দেখিছে আজি যি আপোনালোকে ৰাজপথলৈ অনাৰ যি দিবাস্বপ্ন দেখিছে সেয়া কেতিয়াও সাৰ্থক নহয় জনতা জনাৰ্দনে আজি উন্নয়নৰ পক্ষত উন্নয়ন হৈছে আজি প্ৰত্যেকজন অভিভাৱকে নিজৰ ল'ৰা ছোৱালীক ক'ব পৰা হৈছে পঢ়িলে এটা ভাল চাকৰি পাবি সৌহিদিনালৈকে কংগ্ৰেছৰ দিনত কি আছিল উলটাই সেই ল'ৰাজনে প্ৰশ্ন কৰিছিল পঢ়িলে কি হ'ব পইচা আছে চাকৰিটো কিনিবৰ কাৰণে আজি অন্তত আমি মানুহৰ মাজত পৰিৱৰ্তন কৰিছো কি পৰিৱৰ্তন কৰিছো জানেনে আস্থা আৰু বিশ্বাসৰ নৱপ্ৰজন্মৰ মাজত বিশ্বাস জন্মিছে হয় পঢ়িলে মই এটা চাকৰি পাম গতিকে সেই কাৰণে কোনো কথাত ৰাইজক বিভ্ৰান্তি কৰিবলৈ অপপ্ৰচাৰ কৰাৰ পৰিৱৰ্তে বহু বছৰৰ মূৰত এক শান্তিপূৰ্ণ বাতাবৰণ এক আন্দোলন বিবৰ্জিত পৰিৱেশ অসমত আহিছে আৰু জনতাই আন্দোলন বিবৰ্জিত পৰিৱেশ বিচাৰে আন্দোলন গণতন্ত্ৰৰ মাধ্যম হ'ব পাৰে আপোনালোকে গণতান্ত্ৰিকভাৱে আন্দোলন কৰক সকলো বিৰোধীৰ প্ৰতি মোৰ এটা আহ্বান আপোনালোকে ৰাস্তাটো বন্ধ নিদিয়াকৈ আন্দোলন কৰক জাতীয় সম্পত্তি ক্ষতি নকৰাকৈ আন্দোলন কৰক যাতে চৰকাৰ সদায় সজাগ বা সচেতন হৈ থাকে আপোনালোকৰ কথাৰ ওপৰত
ভিত্তি কৰি কিন্তু আন্দোলনৰ জৰিয়তে যদি আপোনালোকে ভাবিছে নিৰ্বাচনী বৈতৰণি পাৰ হ'ম সেয়া দিবাস্বপ্ন আপোনালোকে পৰিহাৰ কৰক আপোনালোকে যদি ভাবিছে আন্দোলনৰ জৰিয়তে আকৌ এবাৰ ৰাষ্ট্ৰীয় সম্পত্তি বা জাতীয় সম্পত্তি ধ্বংস কৰাৰ কাৰণে আপোনালোকক জনগণাই সহায় কৰিব সেয়া কেতিয়াও নহয় সেয়া আগতো হোৱা নাই ইতিহাসও সাক্ষী আছে 17 বাৰ আক্ৰমণ কৰিও মোগলে আহোমক পৰাভূত কৰিব পৰা নাছিল গতিকে মই জনতাৰ প্ৰতি অনুৰোধ আপোনালোকে বেয়া হ'ব পৰা আপোনালোকৰ অন্তৰত আঘাত দিব পৰা কোনো কাম আমি কেতিয়াও নকৰোঁ ধন্যবাদ যদি আপোনালোকৰ কিবা সুধিবলগীয়া আছে সদৌখন ছাত্ৰ সন্থাই এমাহজোৰা কাৰ্যসূচী প্ৰতিবাদী কাৰ্যসূচী লৈছে এইটো ক্ষেত্ৰত কি ক'ব মই আগতেই কৈছোঁ প্ৰতিবাদ গণতন্ত্ৰৰ মাধ্যম প্ৰতিবাদ কৰক কিন্তু প্ৰতিবাদৰ মাধ্যমৰ জৰিয়তে যাতে আকৌ এবাৰ অগণতান্ত্ৰিক মাধ্যমৰ পন্থা নলয় আমাৰ যাতে গুৰুজনাৰ শংকৰদেৱ কলাক্ষেত্ৰত যাতে মুখ্যম আঘাত নাহে ৰাস্তা ঘাট আলি পদূলি যাতে নষ্ট নকৰে গণতান্ত্ৰিকভাৱে কৰক এতিয়া আইনৰ পন্থা ল'ব আইন হৈছে কা আন্দোলনৰ জৰিয়তে আপোনালোকে কা হৈ গ'ল গতিকে আইনৰ ব্যৱস্থা ল'ব গতিকে মই ছাত্ৰ সন্থাৰ প্ৰতিও এটা অনুৰোধ এবাৰ আপোনালোকক প্ৰতাৰক কৰি থৈছে আপোনালোকৰ আমাৰ জনজীৱনত আপোনালোকৰ কালিমা সানিছে কা আন্দোলনৰ নামত আন্দোলন কৰি নিজৰ মুনাফা আদায় কৰাৰ কাৰণে জাতীয় আপোনালোকে জানেই এজনে দল খুলি নিৰ্বাচনত অৱতীৰ্ণ হ'ল কি হ'ল গতিকে কাৰোবাৰ আপোনালোকৰ কা আন্দোলন বা ছাত্ৰ সন্থা সংগঠনৰ প্ৰতি এটা অনুৰোধ আপোনালোকৰ যিখন প্লেটফৰ্ম সেইখনক কোনোৱে যাতে ৰাজনৈতিক মুনাফাৰ কাৰণে আগতে যেনেকৈ কা আন্দোলনত ব্যৱহাৰ কৰিছিল পৰৱৰ্তী সময়ত যাতে নকৰে আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰত